হয়, যোৱা 11 তাৰিখে যি ৰোড ব্লক ড্ৰাগছৰ সন্দৰ্ভত যি ৰোড ব্লক হৈছিলে ইণ্ডিয়া গেটৰ সন্মুখত, তাত আমাৰ এটা অন্যতম দাবী আছিলে, নাৰী বাহিনীৰ এটা অন্যতম দাবী আছিলে যে অৰুণাচলৰ নিচামুক্তি কেন্দ্ৰৰ জানু মেচ, স্বত্বাধিকাৰী যি জানু মেচ, সেই জানু মেচে যিটো দহতীয়াক ৰক্ষণাবেক্ষণ দিয়াৰ সেই কথাখিনি আমি এটা ডিমাণ্ড ৰাখিছিলোঁ যে জানু মেচে আমাৰ আগত সনাগত হ'ব লাগে। গতিকে তাৰ যদি সনাগত নহয়, বিভিন্ন ধৰণৰ কাৰ্যসূচী লোৱাৰ কথা আমি চিন্তা চৰ্চা কৰিছিলোঁ। কিন্তু আজি জানু মেচে নিজেই আহি আমাৰ কাৰ্যালয়ত আহি ৰাইজৰ মহিলা সমিতিৰ গোটেই ৰাইজৰ আগত সনাগত হ'লহি। সমান্তৰালভাৱে সদুমান ছাত্ৰ সন্থাৰ লেকাং আঞ্চলিক সমিতিৰ সতীৰ্থসকলো আহিল। বিভিন্নজন লোকৰ উপস্থিতিত আমাৰ এটা সৌহাৰ্দ্যপূৰ্ণ এটা আলোচনা হৈ গ'ল। তেখেতো নিজৰ ভুলখিনি স্বীকাৰ কৰিছে। আমাৰ কথাটো হ'ল কি, অসম অৰুণাচলৰ লগত কোনো আমাৰ বিভেদ নাই। গতিকে কিছুমান আচলতে তেখেতে নিজেই স্বীকাৰ কৰিছে মোৰ ভুল হ'ল। আচলতে এটা কমিউনিকেশ্যনৰ মানে গেপ হোৱাৰ কাৰণেই এই কথাখিনি হ'ল বুলি নিজে কৈছে। আগন্তুক সময়ত তেখেতো সহযোগিতা আগবঢ়াম বুলি কৈছে। আচলতে আমি অকলেই ড্ৰাগছৰ বিৰুদ্ধে এই অভিযানত আমি অকলেইতো সফল হ'ব নোৱাৰিম। আমাৰ অৰুণাচলৰো আমাৰ সহযোগিতা লাগিব। ঠিক তেনেধৰণে অৰুণাচলক আমাৰো সহযোগিতা লাগিব। কাৰণ ড্ৰাগছ পেডলাৰবিলাক কি হয়, অসমত যেতিয়া বিচাৰি ফুৰোঁ অৰুণাচলত পলাই দিয়ে। ঠিক তেনেদৰে অৰুণাচলত ড্ৰাগছ পেডলাৰবোৰ যেতিয়া বিচৰা হয়, অৰুণাচলৰ পৰা আহি অসমত সোমাই দিয়ে। তেনেধৰণৰ এটা চলি থাকে। দুখন ষ্টেট, প্ৰশাসন বেলেগ বেলেগ। গতিকে এই ক্ষেত্ৰত সকলো দল সংগঠনৰ, বিশেষকৈ অৰুণাচলৰ নামচাই জিলাৰ যিবিলাক ইউনিয়ন আছে, সেই ইউনিয়নবিলাকে সকলোৱে আমাৰ লগত সহযোগিতা কৰিব। আমিও তেখেতলোকৰ লগত সহযোগিতা কৰিম। সকলো ইউথবিলাকে এই কথাটোৱে, বিভিন্ন জাতি জনগোষ্ঠীৰ ইউথবিলাকক আমি এই কথাটোৱে অনুৰোধ জনাইছোঁ যে আপোনালোকেও আমাক সহযোগিতা লাগিব। আমিও আপোনালোকৰ লগত সহযোগিতা সদায় আগবঢ়াই যাম। ধন্যবাদ। হয়, আমি 11 তাৰিখে অৰুণাচলত মহাদীপুৰ গেটৰ ওচৰত এটা পথ অৱৰোধ কাৰ্যসূচী লোৱা হৈছিলে। আমাৰ তাত এটা দাবী আছিলে, জানু মেচক আমি বিচাৰি আছিলোঁ। তেখেত আজি আহিলে। আমাৰ এটা সুস্থিৰ আলোচনা হ'ল। যিটো অসম অৰুণাচলৰ ভাগৰ কথা কৈ তেওঁ তাৰমানে এটা বিভেদ মন্তব্য সৃষ্টি কৰিছিলে, সেইটো আজি আমাৰ সুন্দৰভাৱে আলোচনাত আমি উপনীত হ'লোঁ। আৰু আমি যিটো ড্ৰাগছ অভিযানত আমি যিটো প্ৰচাৰ চলাই আছোঁ, তাত তেখেতে জড়িত হ'ম বুলি আমাক কথা দিলে আৰু তেখেতৰ ভুল স্বীকাৰ কৰিলে। আমি সমূহ ব্যাগবাসী ৰাইজে সুখী হৈছোঁ আৰু লেকাং ছাত্ৰ সন্থা সমূহ বিষয়ববীয়াক আমি ধন্যবাদ জনাইছোঁ, কাৰণ আমাক জানু মেচক আজি আমাৰ ওচৰলৈ আনি দিয়াৰ বাবে। এইখিনি আমাৰ আজি ক'বলগীয়া।